তো নমস্কাৰ বন্ধুসকল, মোৰ ইণ্টাৰভিউলৈ আপোনালোকক স্বাগতম। তো আপোনালোকে চাইছে এক্সপ্ল'ৰাৰ নব। মোৰ আজি টপিকটো হৈছে যে আজি মানে বহুত ল'ৰা ছোৱালীয়ে সুধি আছে মোক ভিডিঅ'ত কমেণ্ট কৰি যে দাদা এইটো ডিষ্ট্ৰিক্টত কাট অফ কেনেকৈ যাব, এইটো ডিষ্ট্ৰিক্টত মই ইমান পাইছোঁ, মোক নাম আহিব নাহে, বা স্বাদ শৰ্মাত মোৰ এনেকুৱা মাৰ্কছ পাইছোঁ, মোৰ নাম আহিব নাহে, মই OBC মোৰ নাম আহিব নাহে, ইমান মাৰ্কছ পাইছোঁ, SC মোৰ আহিব নাহে। চাওক, এতিয়া যদি মই গোটেই ডিষ্ট্ৰিক্টৰ ৱাইজ যদি মই ষ্টাডি কৰিব যাওঁ তেনেহ'লে মই কাট অফ লিষ্টখনটো মই মাৰিব পাৰিম। কথাটো এতিয়া তেনেকুৱা। কিন্তু আপোনালোকে চাওক নিজৰ ডিষ্ট্ৰিক্টতে যদি আপুনি আপোনালোকৰ মাৰ্কছবোৰ ল'ৰা ছোৱালীবিলাকৰ যিবোৰ মাৰ্কছ সেইটো যদি 48 to 51 বা 51 to 52 বা 50 to 52 বা 49 to 53 তেনেকৈ যদি মাৰ্কছ পাইছে, এভাৰেজ মাৰ্কছটো যোনটো কথা কৈছোঁ, সবেই ধৰক তেনেকুৱা মাৰ্কছ পাইছে, গতিকে কাট অফটো তেনেকৈ পৰিব আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ। আৰু এখন ডিষ্ট্ৰিক্টৰ লগত গোটেই ডিষ্ট্ৰিক্টৰ নিমিলে, গতিকে চবৰ ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ হ'ব, সেইটো আপোনালোকে চবেই জানে ডিষ্ট্ৰিক্ট ৱাইজ মাৰিব যিহেতু। আৰু সেইটো টপিকটো গ'ল এতিয়া, গতিকে আপোনালোকে সেইটো নিজে চাব পাৰিব। আৰু মেইন কথাটো হ'ল যে আপোনালোকে এতিয়া পঢ়ি থাকক। আপোনালোকে এতিয়া ৰখি নাথাকিব যে মোৰ নাম আহিলে মই পঢ়িম, তেনেকৈ ৰখি নাথাকিব, আপোনালোকে এতিয়া পঢ়ি থাকক। আৰু ছেকেণ্ডেৰী কথাটো মই যোনটো ক'ব ওলাইছোঁ যে প্ৰিফাৰেঞ্চ চিলেক্ট কৰাৰ কথাটো, আৰু প্ৰিফাৰেঞ্চ আপুনি কেনেকৈ চিলেক্ট কৰিব লাগিব। আপুনি যেতিয়া ইণ্টাৰভিউ দিব গৈছিলে তেতিয়া আপোনালোকে প্ৰিফাৰেঞ্চটো চিলেক্ট কৰি থৈ আহিছে অলৰেডি। আপোনালোকে ধৰক UBত দিব কৈছে, আপোনাক সুধিছে UBত দিব নে ABত দিব, আপোনালোকে কৈছে UBত দিম, ABটো ছেকেণ্ড প্ৰিফাৰেঞ্চ। কিছুমানে ABটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে, ছেকেণ্ডটো UB দিছে। কিন্তু এটা কথা, আপোনালোকে যেতিয়া মেৰিট লিষ্ট মাৰিব তেতিয়া প্ৰথম যোনটো প্ৰিফাৰেঞ্চ দিছে সেইটোতে আপোনালোকে পাব। এতিয়া UBত দিয়াটোৱে UBত যদি কাট অফ নিমিলে ABত পাই যাব, কিন্তু ABত যোনটোৱে দিয়ে ABত দিয়াটো কাট অফ নিমিলিলে কিন্তু সি UBত নাপাব। আপুনি সেইটো কথা মনত ৰাখিব, কাৰণ 10 পাছটোৰ পৰা 12 পাছত যাব নোৱাৰি, কিন্তু 12 পাছটোৰ পৰা 10 পাছটো লেভেলত আহিব পাৰি। তো গতিকে সেইটো আপোনালোকে ভালকৈ মনত ৰাখিব যে প্ৰিফাৰেঞ্চ দিওঁতে ভুল নকৰিব কেতিয়াও। যোনটো প্ৰিফাৰেঞ্চ আগত দিব সেইটোৱে পাব আপোনালোকে, মনত ৰাখক। আৰু তাৰপিছৰ কথাটো হ'ল যে বহুত ল'ৰা ছোৱালী সুধি থাকে AB আৰু UB যোনটো পাৰ্থক্য, সেইটো পাৰ্থক্যটো কেনেকুৱা কি হয়, বা AB UB ডিউটিবোৰ কেনেকুৱা হয়। মই প্ৰথমতে আপোনালোকক কৈ দিছোঁ AB মানে কি হয়। AB হ'ল বেটেলিয়ান, যোনটো আৰ্মছ মাঞ্চ বুলি কয়, যোনটোৱে আমাৰ আৰ্মছ লৈ থাকে, সেইটো হৈছে AB। আৰু ছেকেণ্ডটো যোনটো আপুনি কৈছে UBটো হৈছে 12 পাছ আৰু ABটো 10 পাছ। 12 পাছটো হৈছে আপোনাৰ আৰ্ম ব্ৰাঞ্চ, অৰ্থাৎ সেইবোৰ হৈছে মানে হাথিয়াৰ নোলোৱা পাৰ্টি। এতিয়া সহজ অৰ্থত ক'বলৈ গ'লে যোনটো হাথিয়াৰ লয় তেওঁলোকে ক্লাছ 10 লেভেলৰ, আৰু যোনবোৰে হাথিয়াৰ নলয় সেইনে 12 লেভেলৰ। এতিয়া সেইটো গ'ল। তাৰপিছত আহিলে ABৰ ক'ত থাকে, ডিউটি কেনেকুৱা, সেইটো মই কৈ দিছোঁ আপোনালোকক। AB এতিয়া থাকে প্ৰথমতে AB ভাগ কেনেকৈ হ'ব পাৰে। আপুনি ছেকশ্যনত থাকিব পাৰে, প্লাটনত থাকিব পাৰে, বা আপুনি হেড কোৱাৰ্টাৰত থাকিব পাৰে। বাট ধৰক ডিউটি ৱাইজ কৈছোঁ, আৰু ডিউটি ৱাইজ তেনেকৈ পৰিব আপোনাৰ। প্লাটনত থাকিলে আপুনি এটা প্লাটনত থাকিব ধৰক 30জন বা কিমান থাকিব, তেনেকৈ 30জন থাকিব। ছেকশ্যন থাকিলে ধৰক 12জন থাকিব এটা ছেকশ্যন। তাৰপিছত গ'ল আপোনাৰ হেড কোৱাৰ্টাৰত থাকিলে আপোনাৰ ধৰক এটা নিৰ্দিষ্ট টাইম অনুযায়ী আপুনি হেড কোৱাৰ্টাৰত ডিউটি মাৰিব লাগিব। এতিয়া সেইটো হ'ল AB। আৰু AB সকলে মানে তেওঁলোকৰ ছুটি অলপ বেলেগ ধৰণৰ। তেওঁলোকৰ ছুটি তেওঁলোক এনেকৈ থাকে AB বিলাকৰ। EL থাকিব, আপোনালোকে 30 দিন পাব, CL 12 দিন পাব, APL পাব 30 দিন, যোনটো মামাৰ ছুটি অকল বেটেলিয়ানৰ কাৰণে আছে, সেইটো APL, সেইটো আপোনালোকে 30 দিন পাব। EL ক'লো 30 দিন, APL 30 দিন, CL 12 দিন, ACL যোনটো সেইটো 10 দিন, আৰু লগতে আপোনালোকে আউটপাছ থাকিবই। গতিকে এইবোৰ হৈছে আপোনালোকৰ AB ব্ৰাঞ্চৰ ছুটি। এতিয়া AB ব্ৰাঞ্চ কোনটো ভাল, UB কোনটো ভাল, সেইটো মই ক'ব নাযাওঁ, আপোনালোকক জাষ্ট মই ডিফাৰেঞ্চখিনি বুজাব চেষ্টা কৰিছোঁ। আৰু ছেকেণ্ড যোনটো হ'ল আপোনালোকৰ UBটো হৈছে আনআৰ্ম ব্ৰাঞ্চ, যোনটো হাথিয়াৰ লৈ নাথাকে, আৰু সেইটো আচলতে ক'ত থাকে, সেইটো থাকে আপোনাৰ ষ্টেচন, অৰ্থাৎ পুলিচ ষ্টেচন, SP অফিচ, DC অফিচ, যোনবিলাক আমাৰ আৰু মানে ধৰক প্ৰশাসনিক কাৰ্যালয়ত আমাৰ UB ব্ৰাঞ্চ থাকে, মানে আনআৰ্ম ব্ৰাঞ্চ থাকে। আনআৰ্ম ব্ৰাঞ্চত আপোনাৰ ধৰক এতিয়া ষ্টেচনত থাকিব, পুলিচ ষ্টেচনত থাকিব, SP অফিচত থাকিব, DC অফিচত থাকিব, এইবিলাকত আমাৰ UB থাকিব। যোনবিলাকে লিখা কাম কৰে, যিবোৰ মানে লিখা কাম কৰে সেইবোৰ হ'ল UB। যোনবোৰে লাল টুপি পিন্ধি থাকে সেইটো UB হয়, আৰু যোনবোৰে য়েল্ল' পিন্ধি থাকে সেইটো বেটেলিয়ানৰ হয়। গতিকে এইটো কথা মনত থাকক যে UB বিলাকে লাল টুপি পিন্ধি থাকে, তেওঁলোকে পুলিচ ষ্টেচনত থাকে, তেওঁলোকে SP অফিচত থাকিব পাৰে, DC অফিচত থাকিব পাৰে। সিহঁতৰ মানে কোৱালিফিকেশ্যন ৱাইজ সিহঁতৰ পষ্টবিলাক দিয়া থাকে, আৰু UB বিলাকৰ হাথিয়াৰ নাথাকে। গতিকে UBৰ যেতিয়া ছুটিটো UBৰ ছুটি কেনেধৰণৰ, UBৰ ছুটি হ'ল আপোনাৰ EL থাকিব 30 দিন আৰু CL থাকিব 12 দিন। UBৰ সেইটোৱে ছুটি। যেতিয়া ABৰ যেনেকৈ ক'লোঁ মই 30 দিন, APL EL 30 দিন, CL 12 দিন, ACL 10 দিন, সেইবোৰ নাথাকে UB সেইবোৰ নাথাকে। গতিকে আপোনালোকে নিজেই ভাবক ABটো ভাল নে UBটো ভাল। কিন্তু এটা কথা মনত ৰাখিব, যোনটো আপোনালোকে 12 পাছ কৰি থৈছে তেনেহ'লে UBতে যাওক, তেনেহ'লে আপোনালোকৰে ভাল হ'ব পিছলৈ, UBত যাওক। আৰু যিসকলে 10 পাছ বা তেওঁলোকৰ 12 পাছ নাই তেওঁলোকে ABলৈ যাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, UBৰ পৰা আপুনি ABত আহিব পাৰিব, টু কনভাৰ্ট AB আহিব পাৰিব। ABৰ পৰাতো আপুনি UBত যাওঁতে আপোনাৰ কমেও লাগি যাব 10-15 বছৰ লাগি যাব পাৰে।
তো গতিকে সেইটো মোৰ কথা মনত ৰাখিব যে আপুনি এইটো ভুল নকৰিব প্ৰিফাৰেঞ্চ দিওঁতে যে মোৰ ভাল লাগে হাথিয়াৰ লৈ থাকিব মন যায় হাথিয়াৰ তেনেহ'লে আপুনি যাব পাৰে এৰিলে আৰু কিছুমানে হাথিয়াৰ ল'ব নিবিচাৰে যাৰ কোৱালিফিকেশ্যন ভাল আছে তেওঁলোকে আপোনালোকে ইউবিত যাব পাৰে মই আজি বিশেষ ভিডিঅ'টো এনেকুৱা ধৰণৰ আছিল যে আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ অলপ থুলমূলকৈ আৰু ভিডিঅ'টো বিশেষ ডাঙৰ নকৰিলোঁ আৰু ইউবি ভাল নে এবি ভাল আপোনালোকে নিজেই গম পায় কোনটো ভাল এতিয়া আপোনালোকে নিজে চৰ্চ কৰক আপোনাৰ যোনটো ভাল আৰু আপুনি এতিয়া প্ৰিফাৰেঞ্চ দিয়ে আহিছে যিহেতু যে মই এবিত যাম গতিকে আপোনাৰ এবিত ভাল লাগে যদি ইউবিত যাম মোৰ ইউবি ভাল লাগে কথা সিমানে তো আজিলৈ ইমানেই আছিলে নতুন ভিডিঅ' এটাৰ লগত আকৌ লগ পাম তেতিয়ালৈকে টিল দেন টাটা বাই